Hey guys, so আজি আমি আম খাব যাই আছো যেটো গৰমৰ বতৰ আৰু আম সামো তেনেকৈ খোৱা হোৱা নাই সো আজি আমি আম খাম আৰু মোৰ লগত আছে বা তো মই ইউটিউবৰ চেনেলটো দি দিম ডেসক্ৰিপচনত তুমি চাব ইচ্ছা কৰিলে চাব পাৰিবা তো আমি এতিয়া যাম অকমান আগত আছে আৰু এই বাল্টিং লৈ আহিছো মানে মোনা লৈ আহা নাই সো বাল্টিঙত ভৰাই কিনে আজি সো বলো সো ইফালে আছে আমৰ গছডাল চাব পাৰি এইডাল গছ আৰু ইফালে আপোনাৰ চাওক জাগাখিনি চাওক একদম কি মানে জংঘল টাইপৰ আৰু বাহত তামোলৰ গছ আছে সো এইডাল আমৰ গছ তো তাতে আমি এতিয়া আম পাৰিম বলক সো এইডাল এডাল আছে সো ইয়াত আম ইমান ডাঙৰ হোৱা নাই সো আৰু সিফালে এডাল আছে সো এইডালৰ পৰা অলপ পাৰোঁ তাৰপিছত সেইডালৰ পৰা পাৰিম যেহেতু মোৰ কাম ভিডিঅ' কৰা মোৰ আম পাৰা নহয় সো মই এইটো লৈ আছোঁ ইয়াত আম লৈ আছোঁ আৰু ভিডিঅ' কৰি আছোঁ আৰু আপোনালোকে আম চাম খাইছে নে নাই কমেণ্ট কৰি ক'ব খাব লাগে গৰমৰ দিনত তো আৰু এতিয়া আমবোৰ পাৰোঁ পাৰি কিনে ঘৰত যাই কিনে ধুনীয়াকৈ আপোনালোকে চ' এইটো ইমান ডাঙৰ নহয় এনেকুৱা সৰু তিনিটাই হৈছে এতিয়া আমি ভালকৈ বতৰিম চ' এইডাল এডাল গাছ আছে আৰু সেইফালে এডাল আছে চাওক এইডাল এইবাৰ আমি এইডাল আম পাৰিম সেইডাল অকণমান আছিল তাৰ পৰা দুটামান পাৰিলোঁ এইবাৰ আপোনালোকে চাওক এইয়া তাৰ পৰা দুটামান পাৰিম বৰ্তমান আমাৰ তাত 6টা আম 4টা অকণমান ডাঙৰ আৰু 2টা সৰু আগতে চাওক আপোনালোকৰ দুটামান আছে আৰু আপোনালোকে ঠাইখিনি চাওক একদম মানে জংঘল টাইপৰ চাৰিওফালে গছ গছনি আছে মাজতে আমৰ গছ আছে কঁঠালৰ গছ আছে সকলোখিনি আছে চৰি ধুনীয়া বতাহ চলি আছে যিটো গৰম ইয়াত ধুনীয়া বতাহ চলি আছে আৰু এইফালে তামোল গছ গছ আছে কিন্তু বতৰ ঠাণ্ডা থাকি ভাল লাগি আছে এতিয়া আমি ঢেকীয়াৰ আম হ'ল আমাৰ আম নাপালোঁ নেকি আপোনালোকে চাওক কিমান ঢেকীয়া আছে মানে ইয়াত যি হ'লেও আপুনি খাব পাৰিব আম আছে কঁঠাল আছে ঢেকীয়া আছে আৰু ইয়াত চাওক এইবোৰ ঢেকীয়া গোটেই আমাৰ গাছ সেইডালত কিন্তু আম নাই গতিকে আমি এইডালৰ পৰা আৰু পাৰিলোঁ আৰু এইডালৰ পৰা পাৰিলোঁ এতিয়া আৰু বেলেগ গছ এডাল চাম তাতে দুটামান ল'ম লৈ কিনে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ তো চাওক আপোনালোকে এইবোৰ গোটেই ঢেকীয়া একদম তাৰ পৰা ইয়ালৈকে আৰু এইবোৰ তামোল গছ আছে এইবোৰ গোটেই ঢেকীয়া ইয়াত আপোনালোকে আহক ছিঙি লৈ যাওক বনাই কিনে খাওক আৰু কথা নাই আৰু গাঁৱত এইবোৰে ভাল চব ফ্ৰী চব ফ্ৰী এইবোৰ গোটেই ঢেকীয়া ইয়াৰ পৰা ধুনীয়া কোমল কোমল ঢেকীয়াবোৰ ছিঙি কিনে আপুনি খাব পাৰিব চাওক আপোনালোকে এইবোৰ কিমান ঢেকীয়া আমি ল'ব চ' বৰ্তমান আমাৰ এইকেইটা আমহে হ'ল গতিকে বেলেগ এডাল গছত যে আকৌ ধুনীয়াকৈ পাৰিম চাই থাকক আপোনালোকে এতিয়া আহিছোঁ আমি ৰাস্তাত আৰু ৰাস্তাৰ আপোনালোকে পৰিৱেশ চাওক ইমান ধুনীয়া গোটেই কদমৰ গছ আছে আৰু এইফালে এনেকুৱা আৰু এইডাল আছে আমৰ গছ এতিয়া আমি ইয়াৰ পৰা আম পাৰিম তো আমি আম পাৰি আনিলোঁ আপোনালোকে চাব পাৰে এতিয়া আমি আম কুটি আছোঁ মানে বাকলাই আছোঁ তাৰপাছত কুটিম বঢ়িয়া জলকীয়া নিমখ যি বস্তু আছে চব সানি পেলাই ধুনীয়াকৈ বনাম চাওক আপোনালোকে তো আপোনালোকে খাইছে নাই কমেণ্ট কৰি ক'ব চ' এতিয়া আমি কুটি লওঁ আমখিনি কুটাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ ফাইনেলি আমি কুটা হোৱাৰ পাছত মই খাবলৈ ওলালোঁ আৰু খাই থাকোঁতে মোৰ হাঁহিয়ে উঠিল চ' বহুত ধুনীয়া লাগিল খাই চ' আপোনালোকেও ট্ৰাই কৰক এই গৰমৰ দিনত ধুনীয়াকৈ আম খাওক চ' বাকী ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ